অধ্যক্ষ মহোদয়, এটা বিষয় সিন্ডিকেট। মই ভাবোঁ আমাৰ সমাজ জীৱনত অসমৰ এই সিন্ডিকেট ব্যৱস্থাটোৱে এক বিপৰ্যয় মাতি আনিছে। আমাৰ অৰ্থনীতিটো তাৰ কুপ্ৰভাৱ পৰিছে। এটা বিধিগত ব্যৱস্থাৰ বিপৰীতে একদল মানুহে যিধৰণে এই সিন্ডিকেটৰ জৰিয়তে লুণ্ঠন চলাই আছে, এই লুণ্ঠনে আমাৰ সমাজ জীৱনত খুব বেয়া প্ৰভাৱ পৰিছে। আমাৰ অৰ্থনীতিটো সাংঘাতিকভাৱে ক্ষতি আনিছে। কলা টকাৰ প্ৰয়োগবোৰ বাঢ়িছে আৰু এইটো ৰাজনৈতিক ক্ষেত্ৰতো এই কলা টকাই কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰে সেই সকলো অভিজ্ঞতা আমাৰ আছে। মই মূলতঃ প্ৰথমতে চুপাৰী সিন্ডিকেটৰ কথা ক'ব বিচাৰিছোঁ। আমাৰ ৰাজ্য অসমৰ পশ্চিম প্ৰান্তত ছাগলীয়া আৰু শ্ৰীৰামপুৰ ঘাটত দুখন গেট আছিল। এতিয়া এই ছাগলীয়া আৰু শ্ৰীৰামপুৰ ঘাটত যিধৰণে এটা বাহিনী তাতে মোতায়েন কৰা হৈছে, কোনে কৰিছে সেইটো লিগেলি এই বাহিনীৰ কোনো হেৰি নাথাকে, অস্তিত্ব নাথাকে, কিন্তু ইলিগেলি দুটা বাহিনী তাতে মোতায়েন হৈছে। আৰু সেই বাহিনী দুটাই মোৰ যিমান দূৰ ইনফৰমেশ্যন গভৰ্ণমেণ্টে এনকুৱাৰী কৰিব পাৰে যে 1 কিলো চুপাৰী 30 টকা কৰি তেওঁলোকে টেক্স লয়, গুণ্ডা টেক্স। এইটো গুণ্ডা টেক্স। 1 কিলোত যদি 30 টকা লয়, তেতিয়াহ'লে এখন ট্ৰাকত যদি 25 মেট্ৰিক টন চুপাৰী যায়, 25ৰ বেছিও যায়, কেতিয়াবা 30 মেট্ৰিক টনো যায়, তেতিয়াহ'লে 7.5 লক্ষ টকা এখন ট্ৰাকৰ পৰা তাতে গুণ্ডা টেক্স আদায় কৰে। আৰু ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেদি দিনে প্ৰায় 50খন ট্ৰাক যায়। আৰু এই 50খন ট্ৰাকত এই ধৰণে 7.5 লাখ কৰি তুলিলে 3.5 কোটি টকা প্ৰতিদিন তাতে সংগ্ৰহ কৰে। আৰু আমাৰ পুলিচ প্ৰশাসনে তাতে সহযোগ কৰে। আৰু এনেধৰণে এই লুণ্ঠন কাৰ্যটো আজি ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত চলি আছে। কাৰ নেতৃত্বত চলিছে? এজন হৰেণ মহন্ত বুলি ব্যক্তি আছে, যিজন হৰেণ মহন্তই গোটেই এই সিন্ডিকেটটো চলায়। আৰু হাউলি তাৰ চেণ্টাৰ এটা হৈছে, কাৰণ হাউলিতে আমাৰ চুপাৰীৰ যিটো উৎপাদন, চুপাৰীৰ উৎপাদনটো বেছি হয়। তাতে চিকনি চুপাৰী বুলি কয়, শুকান চুপাৰী কৰে, তামোলটো কিনি পেলায়। আৰু তাতে এজন প্ৰমোদ বোলা আছে, আন এজন হৰ্ষ দাস বোলা আছে, যি দুজনে তাতেই বন্দবস্তিটো কৰে, কিমান মাল উঠিছে, কিমান মাল যাব, এই সকলো হিচাপ নিকাচ কৰে আৰু তাৰ পইচাটো তাতে আদায় কৰে। এই ধৰণে যিটো চুপাৰী সিন্ডিকেট চলি আছে, তাৰ ফলত আমি দেখা পাইছোঁ যে আজি তামোল উৎপাদন কৰা কৃষক ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। তামোলৰ দাম এইবাৰ বজাৰত যদি আপোনালোকে যায়, এতিয়া 30 টকা কৰি যেতিয়া ডাঠ সিন্ডিকেটক দিব লাগিব, যে চুপাৰীৰ দামটো, তামোলৰ দামটো কমি যায়, কৃষকে ভৰিব লগা হয়। যি চুপাৰীৰ দাম 350 টকা আছিল, এতিয়া সেই তামোলৰ দামটো আহি পেলাই 270 টকা হৈছে। প্ৰত্যক্ষভাৱে খেতিয়ক আজি ক্ষতিগ্ৰস্ত হৈছে এই চুপাৰী সিন্ডিকেটৰ ফলত। এই যে সিন্ডিকেটটো হৈছে, এই সিন্ডিকেটে অকল চুপাৰীতে কৰা নহয়। আমাৰ ৰাজ্যখনলৈকে বহিৰ ৰাজ্যৰ পৰা মাছ আহে, মাছত তেওঁলোকে এক গুণ্ডা টেক্স লয়। কণী আহে, কণীত তাত গুণ্ডা টেক্স লয়। এই বিভিন্ন সামগ্ৰী যেতিয়া আমাৰ ৰাজ্যখনলৈকে আহে, এই টেক্সবিলাক, মুৰ্গী আহে, এই আমাৰ ব্ৰইলাৰ মুৰ্গীত এই গুণ্ডা টেক্সটো লয়। এই কথাটো আজি গুৰুত্বপূৰ্ণ কথা। মই এইখিনিতে সোঁৱৰণ কৰিব বিচাৰিছোঁ, মোৰ স্মৃতি যদি ভ্ৰম হোৱা নাই। সৰ্বানন্দ সোণোৱালৰ চৰকাৰ যেতিয়া প্ৰতিষ্ঠাপিত হৈছিল, সৰ্বানন্দ সোণোৱালে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল, আমাৰ ৰাজ্যত আমি সিন্ডিকেট বন্ধ কৰি দিম। আমিও আশ্বস্ত হৈছিলোঁ যে সিন্ডিকেট বন্ধ হৈ যাব। কিন্তু এতিয়া দেখিছোঁ সিন্ডিকেটটো বন্ধ হোৱা নাই। এতিয়া সৰ্বানন্দ সোণোৱালৰ চৰকাৰ নাই, কিন্তু বিজেপি চৰকাৰে আছে, কিন্তু সিন্ডিকেটটো বন্ধ হোৱা নাই। এই সিন্ডিকেটৰ টকা ক'ত যায়, কোনে খায়, এই সকলো কথা বতৰা নিশ্চিতভাৱে চিন্তা কৰিব লাগিব। তাতে আৰু এটা হৈছে, মেঘালয়ৰ পৰা যিটো কয়লা আহে, এই কয়লাটো বিনাভাৱে নাযায়, তাতে সেই গুণ্ডা টেক্সটো দিব লগা হয়। আৰু সেই গুণ্ডা টেক্সটো যেতিয়া কয়লা যিটো আহে, কয়লাৰ জিএছটিটো তেওঁলোকে নিদিয়ে। গভৰ্ণমেণ্টে যিটো পাব লগা আছে, যোৱা 11 ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা চেণ্ট্ৰেল জিএছটি টীম তাতে ৰেড কৰিছিল। আজি খবৰৰ কাগজৰ খবৰ মতে 80খন ট্ৰাক ধৰিছে। 80খন ট্ৰাক ধৰিছে। ট্ৰাক ধৰাৰ পিছত গোটেই ঘটনাটো কি হৈ গ'ল, তাৰ যিকেইজন কালপিতৰ মাজেদি সেই গোটেই কয়লাটো সৰবৰাহ হয়, বাহিৰ ৰাজ্যলৈকে গুচি যায়। তাত কেইজনমান মানুহ প্ৰত্যক্ষভাৱে যুক্ত, সকলোৱে জানে। খবৰৰ কাগজতো নামবিলাক ওলাইছে। এজন হৈছে ৰহিন জিব্ৰান, আনজন হৈছে দীপাংকৰ নাথ, 3 নম্বৰতে হৈছে শ্বহীদুল ইছলাম এলায়াছ গাৰো ভাইটি বুলি কয়। এই কেইজনৰ সিন্ডিকেটৰ মাজেদি এই চুপাৰীটো কয়লাটো এনেকৈ গৈ আছে। এই ধৰণৰ সিন্ডিকেটৰ ফলত যদি প্ৰতিদিনত অকল চুপাৰীৰ পৰা 3 কোটি, কয়লাৰ পৰা আকৌ 4-5 কোটি টকা
এনেধৰণে উপাৰ্জন কৰে এটা বাহিনীয়ে আৰু তেওঁলোকে পুৰা সুৰক্ষা পায়, পুলিচৰ পৰাও সুৰক্ষা পাই আছে আৰু সুৰক্ষা লৈ পেলাই তেওঁ এওঁলোকে এই কামটো কৰি আছে। আনফালে এই একেই চিণ্ডিকেটৰ কাৰবাৰটো আমি ইতিমধ্যে দেখিছোঁ মাৰ্ঘেৰিটা লিডুত কি ধৰণে খনন হৈছে, সেইটো বিষয়ত এটা আমাৰ আছে, সেইখনটো মোৰ মন্তব্য দিম মই। কথাটো হৈছে এই চিণ্ডিকেটটো বন্ধ হ'বনে নাই, মই গভৰ্ণমেণ্টৰ পৰা বিচাৰিছোঁ, আজি মুখ্যমন্ত্ৰী নাই, মই মুখ্যমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিম। বিজেপি চৰকাৰে এই যে ছাগালীয়া গেটত চিণ্ডিকেট, শ্ৰীৰামপুৰ গেটত চিণ্ডিকেট, আজি কয়লাৰ ক্ষেত্ৰত মাৰ্ঘেৰিটা লিডুত চিণ্ডিকেট, নামো বহুতৰ আছে, সকলো নাম মই ইয়াতে ক'ব নোখোজোঁ, মই একেবাৰে স্পষ্ট কৰিব নোখোজোঁ, মাত্ৰ মই চৰকাৰৰ পৰা আশ্বাস বিচাৰিছোঁ, চৰকাৰে কওক আজি কেটাগৰিকেলি যে অসমত সেই চিণ্ডিকেটটো বন্ধ কৰক। যদি চিণ্ডিকেট বন্ধ নকৰে, যি টকা তাতে ক'লা টকা আদান প্ৰদান হৈ আছে, ই সমগ্ৰ আমাৰ ৰাজ্যখনতে এটা বিপৰ্যয় মাতি আনিছে অৰ্থনৈতিক ক্ষেত্ৰতো, আৰু এটা অনুশাসনহীনতা, একেবাৰে এটা কৰাপ্ট প্ৰেক্টিচ, সকলো আজি বহুত ডেকা ল'ৰাই এইবিলাক কৰ্মত আজি উৎসাহ হৈছে। যদিও আমি মাৰ্ঘেৰিটাত দেখিছোঁ মাৰামাৰি, তেওঁলোকৰ মাজতে মাৰামাৰি, কয়লাক লৈ পেলাই এইবিলাক ঘটনা ঘটিছে। এতিয়া কথাটো হৈছে আজি উমৰাংচুৰ বিষয়টো আছে, যিহেতু মোক যুক্ত কৰি আপোনাৰ ইয়াত আকৌ বক্তব্য দিবলৈ পাব, গতিকে আৰু আপোনাৰ ইয়াত নাম দিয়া আছে, তাতে ক'ব পাৰিব। তেতিয়াহ'লে মই এতিয়া বিচাৰিছোঁ, কনক্লুড কৰিম, মই বিচাৰিছোঁ চুপাৰী চিণ্ডিকেটৰ ক্ষেত্ৰত যাতে চুপাৰী বা আমাৰ মাছ, মুৰ্গী, কণী আহোঁতে যিটো গুণ্ডা টেক্স হয়, তাৰ ফলত আমি বেছি দামত আকস্মিকভাৱে কণীৰ দাম বাঢ়ি যায়। যেতিয়া গুণ্ডা টেক্সটো বাঢ়ি যায়, এতিয়া কণীৰ দামটো বাঢ়ি যায়। এতিয়া বাৰিষা কালৰ ঠিক আৰম্ভণিতে মাছৰ পোনা আহে আমাৰ অসমলৈকে, বেংগলৰ পৰা মাছৰ পোনা আহে। এই মাছৰ পোনা গাড়ীবিলাকৰ এটা আৰ্জেঞ্চি থাকে, খুব কম সময়ৰ ভিতৰত তেওঁলোকে গুচি আহিব পাৰিব লাগে ধাবালৈকে, য'ত ধাপা বুলি কয়, ধাপালৈকে আহিব লাগে। এই ধাপালৈকে যদি সময়মতে আহি নাপায়, তেতিয়াহ'লে মাছৰ পোনা মৰি যায়। এই মাছৰ পোনাবিলাক যেতিয়া আহে, তেতিয়া সেই মাছৰ পোনা আগুৰি দিয়ে। মাছৰ পোনাত ছাপোৰ্ট কৰে নাই, চবতে ছাপোৰ্ট কৰে। মাছৰ পোনা আহি নাপায়, মাছৰ পোনা আহি পাৰ আগতে তাতে হামলা হয়, প্ৰতিখন ট্ৰাকৰ পৰা পইচা লয়। এতিয়া গৰু চিণ্ডিকেট বন্ধ কৰা বুলি দাবী কৰিছিল, কিছু এৰেষ্ট কৰিলে, গৰু চিণ্ডিকেটতো কিছু ধৰিলে 500-600। মই সেই সময়তে কৈছিলোঁ অধ্যক্ষ মহোদয় যে গৰু চিণ্ডিকেট শ্ৰীৰামপুৰ গেটৰ পৰা বা ছাগলীয়া গেটৰ পৰা যেতিয়া গৰু আহে বা আহি থাকে, ৰাতি গৰু আহে, এই যে গৰু আহে বা গৰু যায়, মই তেতিয়াই কৈছিলোঁ যে এই শ্ৰীৰামপুৰৰ পৰা যিকেইখন জিলা পৰে, সেই জিলাকেইখনৰ SP কিয় এৰেষ্ট কৰা নহ'ল, মই এই দাবীটো উত্থাপন কৰিছিলোঁ। SP এৰেষ্ট কিয় নকৰে, পুলিচ থানাৰ OC কেইটাক কিয় এৰেষ্ট নকৰে? মই হাইৰ কাষতে মোৰ ঘৰ, ৰাতিটো দপ ধপাই গাড়ী যায়, অলপমান কমিল, মাজতে কেইজনমানক এৰেষ্ট কৰাৰ পিছত 2-4জনৰ নামো ওলালে, মন্ত্ৰীৰ ঘৰলৈকেও পইচা যোৱা নাম ওলাইছে গৰুৰ চিণ্ডিকেটত। এই গৰুৰ চিণ্ডিকেটত মন্ত্ৰীৰ নাম ওলাইছে, মোক মুখ্যমন্ত্ৰীয়ে সুধিছিল, মই ধৰিলোঁ 500 ধৰিলোঁ। মই কৈছোঁ বোলে 500টো ধৰিলে, ঠিকে আছে 500 ধৰিছে, কিন্তু থানাৰ OC কেইটাকেও ধৰা নকৰিল, যিকেইটাই পাছ কৰি দিয়ে। SP কেইটাকেও ধৰা নকৰিল, ভাগ পায়, এই গৰু চিণ্ডিকেটৰ ভাগ পায়। এতিয়াও গৰু চিণ্ডিকেট চলি আছে, গৰু যাই আছে। যে আমি গৌ মাতা বুলি কৈছোঁ, গৌ মাতা পূজা কৰিছোঁ, আৰু গৰুৰ পইচা খাই আছোঁ আৰামছে। এই কি ধৰণৰ কথা? এই ধৰণৰ কথা মই চিয়াৰলৈকে চাই আছোঁ, এই ধৰণৰ কাণ্ড কাৰখানা অসমত এতিয়াও চলি আছে। গৰু চালানৰ পইচা মই চোৱা নাই কাৰো পিনে, মই গৰু চালানৰ পইচা, মহ চালানৰ পইচা, এই যে ডিমাৰ পইচা, কণীৰ পইচা, এই মাছৰ পইচা, মাছৰ পোনাৰ পইচা, কয়লাৰ পইচা, চুপাৰীৰ পইচা, এটা পেৰেলেল অৰ্থনীতি চলিছে স্পীকাৰ মহোদয়, পেৰেলেল অৰ্থনীতি। এই পেৰেলেল অৰ্থনীতিটো বন্ধ কৰক, সেইটো কলা অৰ্থনীতি। এই অৰ্থনীতি আমাৰ সমাজত বিৰূপ প্ৰতিক্ৰিয়া কৰিছে। মই এইখিনি কথা উত্থাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ, নিশ্চয় অন্যসকলেও ক'ব বিষয়টো।